পাপৰি যুদ্ধগতিত চলিছে এছআই চাকৰি কেলেংকাৰী তদন্ত সিআইডি ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই এই পৰ্যন্ত 13 জনকৈ অভিযুক্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে হুদাপুছাৰ বাবে আটক কৰিছে আন কেইবাগৰাকীও লোকক শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে নৱনিৰ্মাণ ভাৰত ৰাজ্যিক সভাপতি কুলদীপ ৰাজবংশী পিকেটৰ সুহাত স্বৰূপ জয়দেৱ বৰুৱা আৰু লখৰাৰ ভাৰ্গৱ হোটেলৰ দুই মেনেজাৰ পিংকু দাস আৰু ৰূপম ডেকা এতিয়া পলাতক অৱস্থাত আছে অন্যতম অভিযুক্ত প্ৰাক্তন ডিআইজি পিকে দত্ত বিজেপি নেতা দিবন ডেকা আৰু নলবাৰী কৃষি বিভাগৰ গ্ৰাম্য সেৱক কুমুদ গোস্বামী নলবাৰী টিহু মাখিবাহাত ঘৰ কুমুদ গোস্বামী আনহাতে 19 ছেপ্টেম্বৰত গুৱাহাটীত এছআই গোপন পৰীক্ষাত বহা প্ৰাৰ্থীৰ অভিযানৰ ঠাই ঠাই চলিছে অভিযান এছআই গোপন পৰীক্ষাত বহা 5 জন প্ৰাৰ্থীক আটক কৰিবলৈ সক্ষম হৈছে নলবাৰী আৰক্ষী আটক কৰা 5 জনৰ দুজনৰ ঘৰ হৈছে কমলপুৰ আৰু মুকালমুৱাত শনিবাৰে কমলপুৰ আৰক্ষীৰ সহযোগত নলবাৰী আৰক্ষীয়ে আটক কৰে ডিগুনপাৰ গাঁৱৰ ধ্ৰুৱজ্যোতি বৰুৱা নামৰ এজন যুৱকক ধ্ৰুৱজ্যোতিৰ ভাষ্যৰ ভিত্তিত নিশাই অভিযান চলাই একে গাঁৱৰে নিতুল কাকতি নামৰ এজন যুৱকৰ ঘৰত এছআই পৰীক্ষাত অৱতীৰ্ণ হৈছিল ধৃত ধ্ৰুৱজ্যোতি বৰুৱা দিনৰ ভাগতে মোমায়েকৰ ঘৰৰ পৰা আহি থকা অৱস্থাত পথতে ধ্ৰুৱজ্যোতি বৰুৱাক আটক কৰি লৈ যায় নলবাৰীলৈ এনেধৰণে এতিয়া অভিযান তীব্ৰতৰ হৈ পৰিছে আৰু যেহেতু আমি জনাই গৈছো যে ৰাজ্যৰ সুকে কোনে এতিয়া অভিযান অব্যাহত ৰখা হৈছে বিশেষকৈ হোটেল ভাৰ্গৱৰ পৰা ইতিমধ্যে দুজনকৈ মেনেজাৰক গ্ৰেপ্তাৰ কৰা হৈছে লগতে আমি জনাই গৈছো যে পলাতক অৱস্থাত আছে দিবন ডেকা পলাতক অৱস্থাত আছে প্ৰাক্তন ডিআইজি পিকে দত্ত পলাতক অৱস্থাত আছে কুমুদ গোস্বামী আৰু সমান্তৰালভাৱে যিসকল পৰীক্ষাৰ্থীয়ে গোপনে পৰীক্ষাত অৱতীৰ্ণ হৈছিল গোপনভাৱে তেওঁলোকে থেংক ইউ লজত পৰীক্ষা দিছিল তেওঁলোকৰ অভিযানত এতিয়া অভিযান অব্যাহত ৰখা হৈছে ৰাজ্যৰ সুকে কোনে এনেধৰণে অভিযান চলাই থকা হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুৱকসকল আটক কৰিছে অৰ্থাৎ যুৱকসকল জালত পৰিছে এতিয়ালৈকে 5 জনকৈ নলবাৰীৰ পৰা যুৱকক আটক কৰা হৈছে আৰু তেওঁলোকক সুধাপোছা অব্যাহত ৰখা হৈছে তেওঁলোকৰ সুধাপোছাৰ ভিত্তিত হয়তো আৰু বহু যুৱক জালত পৰিব আৰু ইতিমধ্যে আমি কৈছো যে দিবন ডেকাৰ পত্নীক ইতিমধ্যে জেৰা চলোৱা হৈছে দিবন ডেকাৰ পত্নীক বহু সময় ধৰি বহু কেইবা ঘণ্টাও ধৰি জেৰা চলাই থকা হৈছে কাৰণ কালিৰ দিনটোতো জেৰা চলাই থকা হৈছিল এইভাবে কাৰণ দিবন ডেকা বৰ্তমান পলাতক অৱস্থাত আছে দিবন ডেকাই পলাতক অৱস্থাত থকাৰ কথা তেওঁ ফেচবুক পোষ্টৰ যোগে ইতিমধ্যে জনাই থৈ গৈছে আৰু ইতিমধ্যে আমি কৈছো যে প্ৰাক্তন ডিআইজি পিকে দত্তৰ যেহেতু যোগাযোগলৈ যিসকল লোক আহিছিল যিসকল লোকে পিকে দত্তক যোগাযোগ কৰিছিল তেওঁলোকো বৰ্তমান এনেধৰণে শংকিত হৈ পৰিছে আৰু তেওঁলোকো বৰ্তমান পলায়ন কৰাও বুলিও শুনিবলৈ পোৱা গৈছে অৰ্থাৎ এতিয়া এনেধৰণে অভিযান তীব্ৰ গতিত চলি আছে আৰু এনেধৰণে এতিয়া যেহেতু আমি কৈ গৈছো যে এছআই চাকৰি কেলেংকাৰী নেক্সাছ যিটো চক্ৰ সেই চক্ৰটো বহুত ডাঙৰ এটা চক্ৰ এখন জাল তেওঁলোকে পেলাইছিল এছআই কেলেংকাৰীত হাঙুৰ খাই পৰিছে বাইহাটা চাৰিআলিৰ কমলপুৰৰ এজন যুৱক উজনি কি নামনি সকলোতে এনেধৰণে এতিয়া অভিযান চলাই থকা হৈছে আৰু সকলো ঠাইৰ পৰাই দেখিবলৈ পোৱা গৈছে ইজনৰ পাছত সিজনকৈ যুৱক জালত পৰিছে ডিগুনপাৰ গাঁৱৰ ধ্ৰুৱজ্যোতি বৰুৱা নামৰ এজন যুৱকক আটক কৰিছে নলবাৰী আৰক্ষীয়ে কমলপুৰ আৰক্ষীৰ সহযোগত নলবাৰী আৰক্ষীয়ে ধ্ৰুৱজ্যোতিক আটক কৰিছে ধ্ৰুৱজ্যোতিৰ ভাষ্যৰ ভিত্তিত নিশাই অভিযান চলাই একে গাঁৱৰে নিতুল কাকতি নামৰ এজন যুৱকৰ ঘৰত নিতুল কাকতি সেই সময়ছোৱাত কিন্তু ঘৰত নাছিল এছআই পৰীক্ষাত অৱতীৰ্ণ হৈছিল ধৃত ধ্ৰুৱজ্যোতি বৰুৱা দিনৰ ভাগত মোমায়েকৰ ঘৰৰ পৰা আহি থকা অৱস্থাত পথতে ধ্ৰুৱজ্যোতি বৰুৱাক আটক কৰি লৈ যায় নলবাৰীলৈ ইফালে পলাতক বিজেপি নেতা দিবন ডেকাৰ পত্নীক জেৰা কৰিছে সিআইডিয়ে সেই কথা আমি জনাইছো যে কেইবা ঘণ্টা ধৰি জেৰা চলাই থকা হৈছে দিবন ডেকা সম্পৰ্কে তথ্য বিচাৰি কেইবা ঘণ্টা জোৰা জেৰা চলোৱা হয় শুকুৰবাৰে নিশা দিবন ডেকাৰ বাসগৃহ সিআইডিয়ে চলাইছিল তালাচী সিআইডিয়ে জব্দ কৰিছিল দিবন ডেকাৰ লেপটপ আৰু দিবন ডেকাৰ লেপটপ যেহেতু জব্দ কৰাৰ পাছতে দিবন ডেকাৰ পত্নীক কালি কেইবা ঘণ্টা ধৰি সোধাপোছা কৰা হয় জেৰা চলোৱা হয় দিবন ডেকা এই পৰ্যন্ত কিন্তু পলাতক অৱস্থাত আছে দিবন ডেকাই নিজৰ ফেচবুক যোগে এটা পোষ্ট তেওঁ ইতিমধ্যে দিছিল য'ত যথেষ্ট আৱেগিক আৰু যথেষ্ট শংকিত ভাৱেৰে সেই পোষ্ট দিছিল গতিকে সেই পোষ্টৰ ভিত্তিত তেওঁ জনাইছিল যে তেওঁ ৰাজ্যৰ বাহিৰত আছে কাৰণ তেওঁৰ প্ৰাণলৈ ভাবুকি নামি আহিছে এনেধৰণৰ বহুতো নাটকীয় কথা তেওঁ অৱতাৰণা কৰিছিল দিবন ডেকাৰ নিজৰ ফেচবুক পোষ্টত কিন্তু যিহেতু দিবন ডেকাৰ বাসগৃহতো অভিযান চলোৱা হয় আৰু দিবন ডেকাৰ বাসগৃহৰ পৰা এটা লেপটপ জব্দ কৰিছে আৰু পত্নীক জেৰা অব্যাহত ৰখা হৈছিল কালি কেইবা ঘণ্টা ধৰি সোধাপোছা চলোৱা হৈছিল
আৰু ইফালে এছআই কেলেংকাৰী জড়িত আৰু এজনক যেহেতু গ্ৰেপ্তাৰ কৰা হৈছে আমি সেয়াও জনাই গৈছো পিকে দত্তৰ লখৰাৰ ভাৰ্গৱ হোটেলৰ দ্বিতীয়জন মেনেজাৰকো গ্ৰেপ্তাৰ কৰা হৈছে গতিকে ধৰণৰ তথ্য বিভিন্ন ধৰণে আহি পৰিছে কিছু সময় পূৰ্বে আমি যেহেতু ডিব্ৰুগড়ৰ সংবাদদাতা টমাছৰ সৈতে কথা পাতিছিলো টমাছে আমাক জনাইছিলে যে কিছু ৰহস্যৰ মাজতো সোমাই পৰিছে পিকে দত্তৰ পলায়নক লৈ কাৰণ পিকে দত্ত ঘটনাৰ ছদিন পূৰ্বৰে পৰা বাহৰ পাতি আছিল ডিব্ৰুগড়ত তাৰ পৰৱৰ্তী সময়ত অৰ্থাৎ পৰীক্ষাৰ দিনাখন তেওঁ যেহেতু পূৰ্বৰ দিনাখন গুৱাহাটীলৈ আহিছিল আৰু তাৰ পাছৰ পৰা তেওঁ আত্মগোপন কৰি আছে যেতিয়াই তদন্তৰ নিৰ্দেশ দিয়া হৈছিল জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে আমাৰ সৈতে সংযুক্ত হৈ বিপুল আপোনাৰ ওচৰলৈ আহিছো আপুনি চাওক এই যিটো এছআই পৰীক্ষাৰ যিটো প্ৰশ্নকাকত ফাদিল কেলেংকাৰী এইটো মই পূৰ্বতেও কৈছোঁ যে এপিএছচি কেলেংকাৰীৰ দৰে এক বৃহৎ কেলেংকাৰী আমি যদি কওঁ যে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু বিপিএফৰ যি 4 বছৰীয়া চৰকাৰ চলি আছে এই চৰকাৰৰ সময়ত এটা বৃহৎ কেলেংকাৰী হিচাপে চিহ্নিত হৈছে আৰু এতিয়া যদিও ইয়াত পিকে দত্ত তেওঁ পলাতক অৱস্থাত আছে তেওঁৰ সন্ধান নাই আৰু লগতে দিবন ডেকা তেওঁৰো সন্ধান নাই মোবাইল অফ কৰি তেওঁলোকে আত্মগোপন কৰি আছে আৰু দিবন ডেকাই যেতিয়া পলাই আছিলে তেতিয়া তেওঁ নিজে লিখিছিলে ফেচবুকত যে তেওঁৰ প্ৰাণৰ প্ৰতি ভাবুকি আছিলে কিন্তু যিয়ে নহওক মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰীৰ দায়িত্বত আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে যে তাৎক্ষণিকভাৱে যেতিয়া 20 তাৰিখে 20 ছেপ্টেম্বৰ এই পৰীক্ষা প্ৰশ্নকাকত পূৰ্বতে ফাদিল হোৱাৰ বাবে বাতিল হৈছিলে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ কৰিছিলে আৰু দিল্লীৰ পৰা এটা বাৰ্তা দিছিলে যে CID হওক বা DGP ডাঙৰীয়াৰ লগত তেখেতে ডাইৰেক্টলি কথা পাতিছিলে যে এই গোটেই ঘটনাটো এটা প্ৰকৃত তদন্ত হ'ব লাগে আৰু তাৰপিছতে তাৎক্ষণিকভাৱে এই তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবাঢ়িছিলে আৰু তেনে ক্ষেত্ৰতে আমি দেখিছিলোঁ যে এজনৰ পিছত আনজন যদি থেংক ইউ লজৰ পৰা আমি কওঁ যে তাৰপিছত এপ'লো হস্পিটেলত যি ধৰণে ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছিলে কম্পিউটাৰ ব্যৱহাৰ কৰা হৈছিলে লেপটপ সেই গোটেইবোৰ জব্দ কৰা হৈছিলে তাৰপিছতে পিকে দত্তৰ যিবোৰ ভাৰ্গৱ লখৰা হোটেল আছিলে তাতো পৰীক্ষা হোৱাৰ সন্দেহ আছিলে তাত কেইটামান বস্তাৰ টকা পাইছিলে সেইবোৰ তেওঁলোকে লুকুৱাই থৈছিলে বা তাত বহু নথি পত্ৰ জ্বলাই দিছিলে মেনেজাৰে সেই মেনেজাৰক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু যিবোৰ পিকে দত্তৰ বহু সম্পত্তিৰ কথা এতিয়া আহিছে নামে বেনামে যিবোৰ তেওঁৰ উদাৰবন সমষ্টিত যিটো 1400 বিঘা ভূমি আছিলে বা তেওঁৰ দিল্লীত অট্টালিকা আছে হেঙেৰাবাৰীত ঘৰ আছে গুৱাহাটীত 5-6টা ফ্লেট আছে বা 5খনকৈ হোটেল আছে গুৱাহাটীত পল্টন বজাৰ 2খন গণেশগুৰিত এখন লখৰাত 2খন গতিকে এই ধৰণৰ যিবোৰ ঘটনা এতিয়া প্ৰকৃত ঘটনাবোৰ পোহৰলৈ আহিছে আৰু এতিয়া যোৱাকালি নিশাৰ যিটো আপডেট খবৰ সেইটো অনুযায়ী যে নলবাৰী সমষ্টিৰ পৰাই 3জনকৈ মোকালমোৱা বা নলবাৰীৰ আশে পাশে 3জন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে 20 তাৰিখৰ যিটো পৰীক্ষা আছিলে তাৰ আগদিনাখনেই তেওঁলোকে গুৱাহাটী মহানগৰীলৈ আহি থেংক ইউ লজতে হওক বা ভাৰ্গৱতে হওক তেওঁলোকে এই এছআই হম বুলি তেওঁলোকে বক্ৰ পথেৰে তেওঁলোকে পৰীক্ষা দিছিলে আৰু দিয়াৰ কথা তেওঁলোকে সৈ কাঢ়িছিলে পুলিচৰ সন্মুখত আৰু তেওঁলোক এতিয়া গ্ৰেপ্তাৰ হৈছে আৰু সমান্তৰালভাৱে আন 2জন তেওঁলোক বাইহাটা চাৰিআলি কমলপুৰৰ পৰা 2জনক গ্ৰেপ্তাৰ কৰিছে মুঠতে 5জন গতিকে এই এছআই পৰীক্ষা যিটো কেলেংকাৰী যিটো প্ৰশ্নকাকত ফাদিল হোৱাৰ যি বৃহৎ কেলেংকাৰী ইয়াৰ ক্ষেত্ৰতে মই অকণমান আগতে কৈছোঁ আকৌ এবাৰ কৈছোঁ যে এতিয়া পিকে দত্তৰ সৈতে বা দিবন ডেকাৰ সৈতে বা আৰু এই যিটো আৰু যি ৰৌ বৰালী আছে তেওঁলোকৰ সৈতে যিসকলৰ যোগাযোগ আছিলে তেওঁলোকে এই যোৱা 15-20 দিন বিশেষকৈ 19 তাৰিখে বক্ৰপথেৰে বহুতে পৰীক্ষা দিছিলে আৰু 20 তাৰিখে পৰীক্ষা বাতিল হৈছিলে তাৰপিছতে যিবোৰ আত্মগোপন কৰিছিলে তেনে ক্ষেত্ৰত তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলে এতিয়া তেওঁলোকেও গ্ৰেপ্তাৰ হোৱাৰ ভয়ত মোবাইল অফ কৰি য'তে যেনেকৈ পাৰে ঘৰবোৰ লক কৰি এতিয়া পলাতক অৱস্থাত আছে আচলতে বিপুল চাবলৈ গ'লে APSC কেলেংকাৰীৰ পাছতো কিন্তু আচলতে এটা শিক্ষা নললে কোনেও এই ক্ষেত্ৰত যিসকল পৰীক্ষাৰ্থীয়ে বক্ৰপথেৰে তেওঁলোকে চাকৰি পাম বুলি আগবাঢ়িছিলে মানি লৈছোঁ তেওঁলোকে এটা আশা লৈয়ে তেওঁলোক হয়তো আগবাঢ়িছিলে কাৰণ এটা ধাৰণা হৈ যোৱা যায় যে চৰকাৰী চাকৰি পাবলৈ হ'লে পইচা দিবই লাগিব গতিকে তেনেধৰণে এটা ধাৰণাৰে হয়তো তেওঁলোক আগবাঢ়িছিল কিন্তু APSC কেলেংকাৰীৰ পাছত আচলতে এটা শিক্ষা সাধাৰণতে হ'ব লাগিছিল নেকি বাৰু বিপুল না চাওক আমি যদি শূন্য সহনশীলতাৰ কথা কৈ চৰকাৰখন পৰিৱৰ্তনৰ শ্লোগানেৰে যি 2016 চনত কাৰ্যভাৰ গ্ৰহণ কৰিছিলে কিন্তু তাৰপিছত আমি কাৰ্যক্ষেত্ৰত কিন্তু জিৰ' টলাৰেঞ্চটো আমি দেখা নাই আমি এই মুহূৰ্তত আমি কেমেৰা পাৰ্চন মনোজ দুৱাৰ আৰু মই আমি গণেশগুৰিতে উপস্থিত আছোঁ আৰু এই সবিশেষ আমি জনাই আছোঁ যে ইয়াৰ আগৰ যিবোৰ পৰীক্ষা অনুষ্ঠিত হৈছিলে সেই পৰীক্ষাসমূহৰ ক্ষেত্ৰতো বিভাগবিলাকলৈ যদি পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগ হওক বা বেলেগ বেলেগ বিভাগলৈ হওক আজি বিজেপিৰ বহু নেতালৈকে বা বহু মন্ত্ৰী বা অন্যান্য সকলোলৈকে ৰাইজে আঙুলি টোৱাইছিলে আৰু এই ক্ষেত্ৰত বিভিন্নজন গ্ৰেপ্তাৰ হৈছিলে গতিকে আৰু তাৰ উপৰি অকল মই পৰীক্ষা যে এই এজেঞ্চিবিলাকে যে পৰীক্ষা পাতে তেওঁলোকে এই ধৰণে বৃহৎ অংকৰ বিনিময়ত বহুতকে চাকৰি দিব বিচাৰে অকল এই কেলেংকাৰীতে নহয় অন্যান্য ক্ষেত্ৰত কৃষি বিভাগত হওক বা জলসিঞ্চন বিভাগত হওক বা খাদ্য অসামৰিক যোগান বিভাগ হওক বিভিন্ন বিভাগত নিতৌ এনেধৰণে কেলেংকাৰী চলি আছে হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই খবৰবোৰ পোৱা নাই কাৰণ তেখেতে জিৰ' টলাৰেঞ্চৰ যিহেতু কথা কয় গতিকে এই গোটেই বিষয়বোৰ এতিয়া
এই এটাৰ পিছত এটা এতিয়া পোহৰলৈ আহিব আৰু যিবোৰ পোহৰলৈ অহাৰ পিছত কিন্তু আৰক্ষীয়ে কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ কৰি আছে। আমি যোৱাকালিও আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকা আৰু মই আমি এই পিকে দত্ত যিজন ব্যক্তি তেওঁৰ নাম আৰু তেওঁৰ সম্পত্তি কৈ আমি শেষ কৰিব নোৱাৰিম। যোৱাকালি আমি লখৰাত যেতিয়া ভাৰ্গৱ হোটেল আছিলে আৰু তাৰ অকণমান আগত ISBTত যিটো ভাৰ্গৱ গ্ৰেন আছিলে তাৰ পৰা আমি দেখুৱাইছিলোঁ যে সেই হোটেলবিলাকৰ সন্মুখৰ পৰা যিবোৰ পৰিৱেশ যে আমি সঁচাকৈ খুব হতাশ অনুভৱ কৰিছোঁ যে এজন আৰক্ষী বিষয়া যিজনে আগতে মই কৈছোঁ যে ধুবুৰীত বা তেওঁ কোকৰাঝাৰ আৰু বাক্সাৰ SP আছিলে, তাৰপিছত নমিনেট হৈ তেওঁ DIG হ'ল, তেনেকুৱা এজন ব্যক্তিয়ে ইমান সম্পত্তি কেনেকৈ গঢ়িব পাৰে? গতিকে এইবিলাক আমাৰ অসমৰ ক্ষেত্ৰতে অতি দুৰ্ভাগ্যজনক আৰু এতিয়া য'তেই লুকাই নাথাকক কিয় অসম আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব। বিপুল, ধন্যবাদ জনাইছোঁ। অৱস্থাত আছে SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰাক্তন DIG PK দত্ত। 31 আগষ্টত ডিব্ৰুগড়ৰ শহুৰেকৰ ঘৰলৈ গৈছিল বৃহৎ সম্পত্তি পাহাৰ গঢ়ি তোলা PK দত্ত। পশ্চিম মিলন নগৰৰ শহুৰেকৰ ঘৰৰ পৰা 5 ছেপ্টেম্বৰত PK দত্ত গুৱাহাটীলৈ উভতি আহিছিল। কিন্তু 20 ছেপ্টেম্বৰত SI পৰীক্ষা প্ৰশ্নকাকত ফাদিলক লৈ CID আৰু ক্ৰাইম ব্ৰাঞ্চে চলোৱা অভিযানৰ পিছৰ পৰা আত্মগোপন কৰি আছে প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে। গতিকে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে PK দত্ত ডিব্ৰুগড়লৈ কিয় গৈছিল, ইমান দিন তাত বাহৰ কিয় পাতি আছিল, আৰু দ্বিতীয়তে কথাটো হৈছে PK দত্তই যি সময়তে তদন্তৰ ঘোষণা কৰা হৈছিল তাৰ পাছৰ পৰা PK দত্ত পলাতক অৱস্থাত আছে। গতিকে PK দত্তক কোনোবাই জনাইছিল নে PK দত্তই পূৰ্বতে অনুমান কৰি লৈছিল তাৰ পাছৰ পৰা PK দত্ত পলায়ন কৰিছিল? গতিকে PK দত্তক বিচাৰিও এতিয়া অভিযান চলিছে। PK দত্তৰ যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান আছে, হোমষ্টে আছে বা নিজৰ বাসগৃহ আছে, সকলোতে অভিযান চলিছে। আমি ডিব্ৰুগড়ৰ খবৰ লাভ কৰিম। টমাছ আমাৰ সৈতে আছে। টমাছ, নিশ্চয় চাওক পাপৰি, এতিয়া ডিব্ৰুগড়তো বিভিন্ন ঠাইত অভিযান চলাই আছে আৰক্ষীয়ে। বিভিন্ন তেখেতৰ আত্মীয় ঘৰত অভিযান চলাই আছে, বিশেষকৈ তেখেতৰ শহুৰেকৰ ঘৰ, য'ত তেখেতে পৰীক্ষাৰ কিছুদিনৰ পূৰ্বে আহি 6 দিনকৈ বাহৰ পাতি গৈছিলে। তাত 2 দিনকৈ অভিযান চলাইছিলে, তালাচী চলাইছিলে। আৰু ইতিমধ্যে মই পুনৰ জনাবলৈ বিচাৰিছোঁ যে তেখেতৰ খুলখালী কাশ্যপ অভিনন্দন কাকতি তেখেতক আটক কৰি নিছিল আৰু তেখেতক 3 ঘণ্টা ধৰি আৰক্ষীয়ে জেৰাও চলাইছিল। কিন্তু কি তথ্য লাভ কৰিছিলে সেয়া পৰৱৰ্তী সময়ত আমি গম পাম। অসম আৰক্ষীয়ে এতিয়ালৈকে সেই বিষয়ে জনোৱা নাই। আৰু যিহেতু বিভিন্ন ঠাইত অভিযান বৰ্তমানো চলি আছে, এতিয়া ডাঙৰ প্ৰশ্ন এইটোৱে যে তেখেতে 6 দিনকৈ ডিব্ৰুগড়ত যিহেতু বাহৰ পাতিছিল, কাক কাক লগ কৰিছিল সেয়া ডাঙৰ কথা হৈ পৰিছে বৰ্তমান সময়ত। কোনোবা হয়তো চাকৰি প্ৰাৰ্থীক লগ কৰিব পাৰে বা কোনোবা মধ্যভোগী যোনে চাকৰি প্ৰাৰ্থীৰ পৰা ধন যোগান কৰি তেখেতক দিছিল তেনেকুৱা লোককো লগ কৰিব পাৰে, বা মন্ত্ৰী বিধায়ক হওক বা কোনোবা আমোলা বিষয়া হওক তেখেতে লগ কৰাৰ সম্ভাৱনা আছে। আমি কোৱা নাই যে লগ কৰিছে বুলি, সম্ভাৱনা আছে আৰু তাক নুই কৰিব নোৱাৰে কোনো, কাৰণ তদন্ত যিহেতু চলি আছে। তদন্তৰ পিছত সকলো তথ্য পোহৰলৈ আহিব। কিন্তু আপুনি চাব যি ধৰণৰ সম্পত্তি পাহাৰ গঢ়িছে ডিব্ৰুগড়কে আৰম্ভ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যি ধৰণৰ সম্পত্তি পাহাৰ, যি সম্পত্তি আচলতে গন্তি কৰি শেষ কৰা দিগদাৰ, তেনেকুৱা এক সম্পত্তি গঢ়িবলৈ কিমান তেখেতে আচলতে কেলেংকাৰী কৰিব লাগিব। আৰু এই কেলেংকাৰী আচলতে এদিন দুদিনত বা এই সম্পত্তি পাহাৰ তেখেতে এদিন দুদিনত গঢ়া নাই, হয়তো বহু পূৰ্বৰে পৰা তেখেতে বিভিন্ন ধৰণৰ কেলেংকাৰীত তেখেত হয়তো জড়িত হ'ব পাৰে। সেয়া তদন্তৰ পিছতহে গম পোৱা যাব। কিন্তু PK দত্ত এতিয়া ক'ত পলাতক হৈ আছে, তেখেতে ক'ত আত্মগোপন কৰি আছে, সেয়া এটা ডাঙৰ প্ৰশ্ন। আৰু অতদিনে এতিয়া CIDয়ে হওক বা অসম আৰক্ষীয়ে হওক বিভিন্ন ঠাইত অভিযান চলাইছে, বিভিন্ন ঠাইত অভিযান চলাই তেখেতক সোঁত উলিয়াব পৰা নাই। সেইটো কিন্তু অসম আৰক্ষীৰ বাবে এক প্ৰকাৰে লজ্জাজনক কথা। কাৰণ বৰ্তমান পৰিপ্ৰেক্ষিতত PK দত্ত ৰাজ্যৰ যে বাহিৰলৈ যাব পাৰিব সেয়া পটককৈ সম্ভৱ নহয় কথাটো। কাৰণ ৰাজ্যৰ বাহিৰত যাবলৈ হ'লে বৰ্তমান কৰোণা কালত বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া থাকে, বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে। গতিকে ৰাজ্যৰ ভিতৰতে হয়তো তেখেতে ক'ৰবাত আত্মগোপন কৰি থাকিব পাৰে। আৰু ইমান ঠাইত অভিযান চলাই আৰক্ষীয়ে কোনো ধৰণৰ সোঁত উলিয়াব নোৱাৰাটো কিন্তু অসম আৰক্ষীৰ বাবেও বৰ্তমানৰ কাৰণে লজ্জাজনক কথা। আৰু এই কেলেংকাৰী মই যিহেতু কৈছোঁ, এটা কেলেংকাৰী হয়তো তেখেতৰ পোহৰলৈ আহিছে আৰু তেখেতে যি ধৰণৰ সম্পত্তি পাহাৰ গঢ়িছে হয়তো বহু কেলেংকাৰীৰ লগত তেখেত জড়িত হ'ব পাৰে। সেয়া হয়তো তেখেতক ধৰাৰ পিছতে, তেখেতক আটক কৰাৰ পিছতে সেয়া পোহৰলৈ আহিব। কিন্তু এতিয়া ডিব্ৰুগড় প্ৰেক্ষাপটলৈ যদি আহোঁ, ডিব্ৰুগড় এই 6টা দিনত তেখেতে কাক কাক লগ কৰিলে কিন্তু সেয়া বৰ্তমান ডাঙৰ কথা। আৰক্ষীয়ে অনুসন্ধান নিশ্চয় চলাইছে, সোধপোছৰ বাবেও লোকক আনিছে, কিন্তু কি ধৰণৰ তেওঁলোকে তথ্য লাভ কৰিছে সেয়া খুলখালীকক যিহেতু গ্ৰেপ্তাৰ কৰা হ'ল, যিহেতু শহুৰেকৰ ঘৰ নিশ্চয় টমাছ, খুলখালীকক যিহেতু গ্ৰেপ্তাৰ কৰা হ'ল, গতিকে খুলখালীয়েকে কি কৰিছিল, খুলখালীয়েকৰ বিষয়ে কি কি কিবা তথ্য আছে নেকি বা সন্দেহজনক তথ্য আছে নেকি, তেনেকুৱা ধৰণৰ কিবা খবৰ আপোনাৰ হাতত আছে? হয়, নিশ্চয় চাওক পাপৰি, খুলখালীয়েক যিহেতু তেখেতৰ শহুৰেকৰ ঘৰত আৰক্ষীয়ে 2 দিনকৈ অভিযান চলাইছিল। 2 দিনকৈ অভিযান চলোৱাৰ অন্তত
তেখেতৰ খুলখালীয়েক মই পুনৰ নামটো ক'ব বিচাৰিছোঁ কাশ্যপ অভিনন্দন কাকতি তেখেতক আটক কৰি আনিছিল সোধপোছৰ বাবে আৰু আৰক্ষীয়ে তেখেতক থানাৰ ভিতৰতে 3 ঘণ্টাকৈ তেখেতক জেৰা চলাইছিল কিন্তু কোনো ধৰণৰ তথ্য এতিয়ালৈকে বাহিৰ হ'ব দিয়া নাই কোনো ধৰণৰ তথ্য সংবাদ মাধ্যমক জনোৱা নাই আৰক্ষীয়ে তেওঁৰ পৰা কি তথ্য লাভ কৰিছে বা তাৰ পৰা কি নথিপত্ৰ লাভ কৰিছে সেইখিনি বিষয়ে কোনো ধৰণৰ তথ্য বাহিৰ হ'বলৈ বৰ্তমানলৈকে আৰক্ষীয়ে দিয়া নাই আৰু সম্পূৰ্ণ গোপনীয়তা তেওঁলোকে অৱলম্বন কৰিছে কিন্তু এটা কথা ঠিক যে সেই বিশেষ ঘৰটোৰ পৰা তেখেতৰ শহুৰেকৰ বিশেষ ঘৰটোৰ পৰা আৰক্ষীয়ে কিছু হয়তো তথ্য লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু কাৰণ 20 ছেপ্টেম্বৰত যিহেতু SI পৰীক্ষা আছিল আৰু তাৰ কিছুদিনৰ পূৰ্বে তাত এই টচি মিলন নগৰ সেই ঘৰটো তেখেতে 6 দিনকৈ বাহৰ পাতিছিল কিন্তু তাত নিশ্চয় তাৰপৰা আৰক্ষীয়ে যথেষ্ট তথ্য উদ্ঘাটন কৰিছে বা যিজন খুলখালীক তেখেতৰ পৰা তথ্য উদ্ঘাটন কৰিছে সেই বিষয়ে এতিয়ালৈকে অৱগত কৰা নাই আৰু বিভিন্ন ঠাইত যিহেতু অভিযান আৰু চলাইছে তেখেতৰ এজন ভাতৃ ঘৰত শান্তিপা তাত অভিযান চলাইছিলে বিভিন্ন ঠাইত তাৰ অভিযান চলাইছিলে ৰাতি আমি বিভিন্ন ঠাইত অভিযান চলোৱা দেখিছিলোঁ কিন্তু কি ধৰণৰ তথ্য বৰ্তমানলৈকে তেওঁলোকে আহৰণ কৰিছে সেই বিষয়ে কিন্তু এতিয়ালৈকে কোনো কথা আমাক জনোৱা নাই বা সংবাদ মাধ্যমত প্ৰকাশ হ'বলৈ দিয়া নাই তেখেতলোকে গোপনীয়তা অৱলম্বন কৰিছে কিন্তু অভিযান কিন্তু এতিয়াও কিন্তু অব্যাহত আছে পাপৰি এতিয়াও বিভিন্ন ঠাইত অভিযান চলাই আছে নিশাৰ ভাগত কেইবা ঠাইতো আৰক্ষীয়ে অভিযান সদায় চলাই আহিছে আৰু ন তথ্য হয়তো তেওঁলোকে পাইছে আৰু সেই বিষয়ে পিছত আমি গম পাম আৰু বৰ্তমান ডাঙৰ কথাটো এইটোৱে যে যিহেতু 6টা দিন তেখেতে ইয়াত এই বাহৰ পাতিছিলে ইয়াত আহি তেখেতে কাক লগ কৰিছিলে কোনোবা চাকৰি প্ৰাৰ্থীক লগ কৰিছিলে নেকি কোনোবা আমোলা বিষয়াক লগ কৰিছিলে মন্ত্ৰী বিধায়কক লগ কৰিছিলে টমাছ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ হয় সেই গুৰুত্বপূৰ্ণ কথা যে ডিব্ৰুগড়ত 6 দিন ধৰি কিয় বাহৰ পাতি আছিল গতিকে নিশ্চিতভাৱে সেয়া এক গুৰুত্বপূৰ্ণ কথা আৰু বহু তথ্য হয়তো পোহৰলৈ আহিব আৰু বহু কথা হয়তো থাকিব কিন্তু এই মুহূৰ্তত যিহেতু তদন্তৰ খাতিৰত গোপনীয়তা অৱলম্বন কৰিবই লাগিব কিন্তু আমাৰ হাতত যিখিনি তথ্য আহি পৰিছে সেই অনুপাতে ডিব্ৰুগড়ত অভিযান আছে চলি আছে ডিব্ৰুগড়ত অভিযান অব্যাহত থাকিব ব্ৰেকিং নিউজ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে জ্যেষ্ঠ নেতাগৰাকীৰ পুৱা দিল্লীৰ আৰ্মী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে মৃত্যুৰ সময়ত যশৱন্ত সিঙৰ বয়স আছিল 82 বছৰ বিগত 6টা বছৰ ধৰি অসুস্থ হৈ আছিল যশৱন্ত সিং 25 জুনৰ পৰা দিল্লীৰ আৰ্মী হাস্পতালত চিকিৎসাধীন হৈ আছিল সিং জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুত ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে পুনৰ জনাইছো প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে জ্যেষ্ঠ নেতাগৰাকীৰ পুৱা দিল্লীৰ আৰ্মী হাস্পতালত শেষ নিশ্বাস ত্যাগ মৃত্যুৰ সময়ত যশৱন্ত সিঙৰ বয়স আছিল 82 বছৰ বিগত 6 বছৰ ধৰি অসুস্থ হৈ আছিল যশৱন্ত সিং 25 জুনৰ পৰা দিল্লীৰ আৰ্মী হাস্পতালত চিকিৎসাধীন হৈ আছিল জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুত ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে দুষ্ট চক্ৰৰ ধন সংগ্ৰহ কৰাৰ নতুন কৌশল মাদ্ৰাছাৰ নামত ধন সংগ্ৰহ অসাধু চক্ৰৰ ভিক্ষাবৃত্তিত লিপ্ত কৰা 4 শিশুক উদ্ধাৰ কৰে হুজাই জিলাৰ আইন সেৱা প্ৰাধিকৰণে পলাতক শিশুক ভিক্ষাবৃত্তিত লিপ্ত কৰা 2 কুখ্যাত ব্যক্তি ইতিমধ্যে নাম তেওঁলোকৰ কোৱা হৈছে আৰু যেহেতু পলায়ন কৰিছে বুলি জানিব পৰা গৈছে পলাতক অৱস্থাত আছে হুজাই ডবকাত ভিক্ষাবৃত্তিত লিপ্ত কৰাইছিল 4 গৰাকীকৈ শিশুক শনিবাৰে সন্ধিয়া উদ্ধাৰ কৰে হুজাই জিলা আইন সেৱা প্ৰাধিকৰণে আৰু এই 4 শিশুক ভিক্ষাবৃত্তিত নিয়োগ কৰিছিল এই অসাধু চক্ৰটোৱে ডবকা চহৰৰ এটা ভাড়া ঘৰত ৰাখি এওঁলোকক মাদ্ৰাছাৰ নামত ভিক্ষাবৃত্তিত নিয়োগ কৰিছিল নগাঁও ঢিঙৰ মাইনুল আৰু ৰহুল আমিনে ঢিঙৰ পৰা 2 নিয়ন্ত্ৰণ কৰিছিল ভিক্ষাবৃত্তিৰ এই ব্যৱসায় ইফালে শিশুক ভিক্ষাবৃত্তিত নিয়োগ কৰা 2 প্ৰবঞ্চকৰ বিৰুদ্ধে চাইল্ড লাইনে ডবকা থানাত এটা গোচৰ ৰুজু কৰিছে ডবকা আৰক্ষীয়ে মাইনুল আৰু ৰহুল আমিনক বিচাৰি অভিযান চলাইছে শিশুক ভিক্ষাবৃত্তিত নিয়োগ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ডবকা অঞ্চলৰ প্ৰতিদিন টাইমছৰ বিশিষ্ট সাংবাদিক আব্দুল হান্নান তালুকদাৰ তেখেতৰ পৰা এক টেলিফোনিক বাৰ্তাৰ যোগে আমি জানিব পাৰিলোঁ যে ডবকা অঞ্চলত 4জন কিশোৰ যাৰ বয়স 18 আৰু 16 বছৰৰ তলৰ হ'ব তেওঁলোকে ঘৰে ঘৰে গৈ মাদ্ৰাছাৰ নামত চান্দা তুলি আছে তাৰপিছত সোধা পোছা কৰাত তেওঁলোকক জানিব পৰা গ'ল তেওঁলোকে কোনো মাদ্ৰাছাৰ নহয় কোনো এজন ব্যক্তিয়ে তেওঁলোকক লৈ আহি ইয়াৰে এটা ভাড়াঘৰত ৰাখি আজি 2 দিনৰ পৰা ঘৰে ঘৰে এইদৰে টকা ভিক্ষা মগুৱাইছে তেওঁলোকে আৰু কি কাৰণত এই টকা বিচাৰিছে তেওঁলোকে সেইবোৰ ভালকৈ ক'ব পৰা নাই সেইকাৰণে আমাৰ জিলা আইন সেৱা প্ৰাধিকৰণক যেতিয়া এই কথা জনোৱা হ'ল মই আমাৰ পেনেল অধিবক্তা ৰুহিনা বাৰিছৰ লগত এই কিশোৰকেইজনক লগ কৰিব আহিলোঁ আৰু তেওঁলোকৰ লগত কথা পাতি জানিব পাৰিছোঁ যে তেওঁলোকে ভিক্ষাবৃত্তিৰ ভুক্তভোগী হ'ব পাৰে যিহেতু ছেকশ্যন 76 জুভেনাইল জাষ্টিছ কেয়াৰ এণ্ড প্ৰটেকশ্যন এক্ট 2012 এই আইনখনে শিশুৰ দ্বাৰা ভিক্ষাবৃত্তি নিষেধাজ্ঞা কৰিছে
যিসকল লোকে শিশুক ভিক্ষাবৃত্তিত নিয়োগ কৰিব তেওঁলোকক এই সেকশন 76 জুভেনাইল জাষ্টিস কেয়াৰ এণ্ড প্ৰটেকশ্যন আইনখনৰ আধাৰত 1 লাখ টকা পৰ্যন্ত জৰিমনা তেওঁলোকৰ ওপৰত হ'ব পাৰে ইতিমধ্যে আমি আৰক্ষী বিষয়া চাইল্ড লাইন সকলোৰে লগত আজি বিশ্ব পৰ্যটন দিৱস কিন্তু কাজিৰঙাৰ চৰকাৰী পৰ্যটন নিবাসে উদঙাইছে অসম পৰ্যটনৰ ফুপুলা স্বৰূপ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা জহি খহি গৈছে অসম পৰ্যটন বিভাগৰ চৰকাৰী অতিথিশালা বনানী বনশ্ৰী কুঞ্জবন আৰু জুপুৰী অতিথিশালাটো জহি খহি যোৱাত ক্ষুভিত হৈ পৰিছে স্থানীয় ৰাইজ ৰাজ্য চৰকাৰে লাখ লাখ টকা ব্যয় কৰি পৰ্যটন বিভাগৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ লগতে বিশ্ব পৰ্যটন দিৱস পতাৰ আগতে এই সময় অতিথিশালা মেৰামতিৰ বিষয়ে চিন্তা কৰাটো উচিত বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে স্থানীয় ৰাইজে যে দিৱস পতাৰ বিপৰীতে অতিথিশালাসমূহ মেৰামতি কৰিব লাগে কাৰণ এইসমূহ অতিথিশালা জৰাজীৰ্ণ এটা ৰূপ লৈছে বিশ্ব পৰ্যটন দিৱসত কাজিৰঙাবাসীয়ে ক্ষোভ প্ৰকাশ কৰিছে আজি যেহেতু বিশ্ব পৰ্যটন দিৱস কেৱল কাগজে পত্ৰই পৰ্যটন দিৱসটো পাতিলে নহয় আমি চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ ইয়াত ধৰি লওক যিখিনি পৰ্যটক আহি চৰকাৰী আৱাস গৃহসমূহ আজি জুপুৰি হওক একেবাৰে জহি খহি গৈছে খুব বেয়া অৱস্থা অন্ততঃ সেইখিনি ঠিক কৰক প্ৰথম অৱস্থাত আমাৰ কুঞ্জবন আছে বনানী আছে বনশ্ৰী আছে সেইখিনি ঠিক কৰক আৰু জুপুৰি আৱাস গৃহটো ঠিক কৰি পুনৰ জীৱিত কৰক কাৰণ তাত অন্ততঃ 10-15জন ল'ৰা আমাৰ কাজিৰঙা ল'ৰা কহৰা ল'ৰা সংস্থাপন পাব গতিকে এইখন চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস আছে কেৱল কাগজে পত্ৰই পৰ্যটন দিৱস নেপাতি হাতে কামে লাগক গতিকে মই অনুৰোধ জনাইছোঁ এইটো ক্ষেত্ৰত চৰকাৰে নিশ্চয় ব্যৱস্থা ল'ব ডিমৌ ৰাজমাইত অমানৱীয় ঘটনা মাতৃয়ে প্ৰাণ ললে 2 বছৰীয়া কন্যা সন্তানৰ ডিমৌ ৰাজমাই চাহ বাগিচাৰ ৰাজন গাঁৱত সংঘটিত হৈছে অমানৱীয় ঘটনা পাহান মাতৃয়ে প্ৰাণ ললে নিজৰে 2 বছৰীয়া কন্যা সন্তানৰ পাহান মাতৃৰ এই অমানৱীয় কাণ্ডত হতভম্ব সচেতন ৰাইজ স্বামী স্ত্ৰীৰ মাজৰ পাৰিবাৰিক কণ্ডলৰ বাবে হৃদয়হীন মাতৃয়ে নিজ হাতেৰে প্ৰাণ ললে নন্দিনী উৰিয়া নামৰ 2 বছৰীয়া কণমানিজনী পিতৃ অতুল উৰিয়া আৰু মাতৃ পূজা উৰিয়াৰ মাজত শনিবাৰে পুৱাৰ ভাগত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু সেই কাজিয়াৰ পৰিণতিতে পাহান মাতৃ পূজা উৰিয়াই হত্যা কৰে কন্যা শিশুটিক ঘটনাৰ পিছতে ডিমৌ আৰক্ষীয়ে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত হত্যাকাৰী পূজা উৰিয়াক আটক কৰিছে আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে জনাইছে যে পাৰিবাৰিক কণ্ডলৰ ফলতে এই ঘটনা সংঘটিত হৈছে পাৰিবাৰিক কণ্ডলৰ ফলতে এই 2 বছৰীয়া কন্যা শিশুক হত্যা কৰিছে পাহান মাতৃয়ে আৰু যেহেতু স্বামী স্ত্ৰীৰ মাজত পুৱাৰ ভাগত এই ঘটনা সংঘটিত হৈছিল তেওঁলোকৰ মাজত তৰ্ক হৈছিল আৰু তাৰ পাছত পৰৱৰ্তী সময়ত এই কন্যা 2 বছৰীয়া সন্তানটিক হত্যা কৰে যি ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰতে হতভম্ব কৰি তুলিছে সমগ্ৰ অঞ্চলটোতে